নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কেইটামান বাস্তু টিপছৰ সম্পৰ্কে আলোচনা কৰিম। যিকেইটা বাস্তু টিপছ আমি ফলো নকৰাৰ কাৰণে আমাৰ জীৱনত ধন টকা পইচা সমস্যা, আৰ্থিক অনাটন, দৰিদ্ৰতা বা আপোনালোকৰ মানসিক অশান্তিৰ দৰে সমস্যা হ'বলৈ লয়। লাহে লাহে আমাৰ জীৱনত পাৰিবাৰিক সমস্যা, শাৰীৰিক সমস্যা, দৰিদ্ৰতা, ধন টকা পইচা সঞ্চয় নোহোৱাৰ সমস্যা, সম্পত্তিক লৈ বিবাদ, ঘৰৰ সদস্যসকলৰ অমিল ইত্যাদিবিলাক সমস্যাই দেখা দিবলৈ লয়। বিশেষকৈ যদি আমি এইকেইটা ভুল আমাৰ ঘৰত প্ৰায় কৰি থাকোঁ, বিশেষকৈ ৰাতিৰ সময়ত কৰি থাকোঁ, তেতিয়া কিন্তু আপোনালোকৰ জীৱনলৈ লাহে লাহে আপোনাৰ জীৱনলৈ সমস্যা এটাৰ পিছত এটা আহিবলৈ ল'ব। শাৰীৰিক সমস্যা, মানসিক সমস্যা, আৰ্থিক সমস্যা, পাৰিবাৰিক সমস্যা ইত্যাদিবিলাক সমস্যাই কিন্তু আপোনালোকৰ ঘৰখন ভাৰাক্ৰান্ত কৰিব। এতিয়া কথা হ'ল যে আমি ৰাতিৰ সময়ছোৱাত এনে কি ভুল কৰিব নালাগে, যি ভুলে আমাৰ জীৱনলৈ দৰিদ্ৰতা, শাৰীৰিক ৰোগ, পাৰিবাৰিক সমস্যা, আৰ্থিক সমস্যা কঢ়িয়াই আনে। প্ৰথম ভুলটো হ'ল যে আমি বেলি ডুবাৰ পিছত আমি কেতিয়াও ঘৰত ঝাৰু লগাব নালাগে বা মকৰা জাল চাফ চিকুণ কৰিবলৈ চেষ্টা কৰিব নালাগে। বহুতৰে ঘৰত মই এই ভুলটো দেখিবলৈ পাওঁ যে প্ৰায় তেওঁলোকে সন্ধিয়া বেলি ডুবাৰ পিছত ঘৰত ঝাৰু দিয়ে, ঘৰৰ মকৰা জাল চাফা কৰিবলৈ লয়। বন্ধুসকল, যদি আমি এই ভুলটো প্ৰত্যেক দিনে কৰিবলৈ লওঁ, তেন্তে আমাৰ ঘৰত লক্ষ্মী কেতিয়াও স্থিৰ নহয়। আমি যিমান টকা ইনকাম কৰিলেও তাক সঞ্চয় কৰি ৰখাত আমাৰ সমস্যা আহিবই আহিব আৰু 100% আপোনালোকৰ আৰ্থিক সমস্যা জীৱনলৈ লাহে লাহে হ'লেও আহিবই আহিব। দ্বিতীয় ভুলটো হৈছে, যদি আমি ৰাতি খোৱাৰ পিছত বাচন বৰ্তনখিনি আমাৰ কিটচেনত তেনেকৈ ৰাখি দিওঁ বা ডাষ্টবিনত আমি যিখিনি পাচলি কাটিছোঁ, পিঁয়াজৰ বাকলি ৰাখিছোঁ, এইখিনি যদি আমি কিটচেনৰ ভিতৰতে ৰাখি থৈ দিওঁ, কিটচেনটো লেতেৰা কৰি ৰাখি থৈ দিওঁ, চাফ চিকুণ নকৰোঁ, তেতিয়াও কিন্তু আপোনালোকৰ আৰ্থিক সমস্যা, পাৰিবাৰিক সমস্যা, বিশেষকৈ পতি পত্নীৰ মাজত সংঘাত উৎপন্ন হ'বলৈ ল'ব। আৰু বন্ধুসকল, এই ভুলটো বেছি সংখ্যক ব্যক্তিৰ ঘৰতে মই দেখিবলৈ পাওঁ যে তেওঁলোকে ৰাতি খোৱাৰ পিছত বাচন বৰ্তনখিনি তেনেকৈ কিটচেনত ৰাখি থৈ দিয়ে। বন্ধুসকল, কিটচেনটো আমাৰ কাৰণে এটা অত্যন্ত ইম্পৰ্টেণ্ট বস্তু। কিটচেনত লক্ষ্মীৰ স্থান বুলি কোৱা হৈছে, যিহেতু ঘৰৰ মহিলাগৰাকীয়ে বেছিভাগ সময় কিটচেনতে কটায়। গতিকে কিটচেনটো যদি আপোনালোকে চাফ চিকুণ কৰি নাৰাখে, কিটচেনটো লেতেৰা কৰি ৰাখে, জোঠা বাচন বৰ্তন আপোনালোকে তাত ৰাখি থৈ দিয়ে, তেন্তে কিন্তু আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি উৎপন্ন হয় আৰু সেই নিগেটিভ এনাৰ্জি বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক সমস্যা সৃষ্টি কৰিবলৈ লয়। গতিকে এইটো ভুলো আপোনালোকে কৰিব নালাগে। তৃতীয় ভুলটো হৈছে যে আমি কেতিয়াবা ৰাতিৰ সময়ত গছৰ পাত, ফুল বা ফল ছিঙোঁ। এইটো ভুলো আমি কিন্তু কৰিব নাপায়। যদি আমি ৰাতিৰ সময়ছোৱাত কোনো গছৰ পাত, ফুল বা ফল ছিঙোঁ, তেতিয়াও কিন্তু আপোনালোকৰ ঋণ বৃদ্ধি পায়, অৰ্থাৎ আপোনালোকৰ ধন টকা পইচা ধাৰ লাগে। যদি এইটো ভুলো আপোনালোকে কৰিবলৈ লয়, তেন্তে ধাৰৰ বোজাত আপোনালোকে লাহে লাহে পোত খাই যাবলৈ ল'ব। ধাৰৰ পৰা আপোনালোকে ঋণ মুক্তিৰ কোনো উপায় আপোনালোকে বিচাৰি নাপাব। জীৱনত এটাৰ পিছত এটা ধাৰ, এটাৰ পিছত এটা ধাৰ আপোনালোকৰ লাগিয়ে থাকিব। গতিকে এইটো ভুলো আপোনালোকে নকৰিব যে ৰাতিৰ সময়ত বেলি ডুবাৰ পিছত কোনো ধৰণৰ গছৰ পৰা পাত, ফুল, ফল ইত্যাদিবিলাক আপোনালোকে ছিঙিবলৈ যত্ন নকৰিব। ঘৰৰ বাৰীতে পাণ এজোপা আছে বুলি আপোনালোকে বেলি ডুবাৰ পিছত সেই পাণ নিছিঙিব, বা ঘৰৰ পিৰালিতে জলকীয়া গছ এজোপা আছে বুলি ৰাতি ভাত বনোৱাৰ সময়ত তাৰ পৰা জলকীয়া ছিঙি নানিব। যদি এইখিনি ভুল কৰে, তেন্তে আপোনালোকৰ জীৱনলৈ ঋণ ধাৰৰ সমস্যা আহিবলৈ লয়। আপোনাৰ জীৱনত এটাৰ পিছত এটা ধাৰ লাগিবলৈ লয়। গতিকে এইটো ভুলো আপোনালোকে কৰা অনুচিত। বন্ধুসকল, তাৰপিছৰ ভুলটো হৈছে ৰাতি কাপোৰ ধোৱা। বহুতে কি কৰে, নিজৰ কাপোৰ কানিবিলাক ৰাতি ধুৱে। বন্ধুসকল, ৰাতি যদি আপোনালোকে কাপোৰ ধুবলৈ লয়, সেয়াও কিন্তু আপোনালোকৰ ঘৰত লক্ষ্মী ক্ষয় কৰে, অৰ্থাৎ আপোনাৰ ধন টকা পইচা অবাবত ব্যয় হ'ব, অত্যাধিক খৰচ হ'ব আপোনাৰ ঘৰত। বন্ধুসকল, যিসকল ব্যক্তিয়ে ৰাতি সাধাৰণতে কাপোৰ ধুৱে, তেওঁলোকে এইটো কথা মন কৰিব, তেওঁলোকৰ খৰচ দিনক দিনে বৃদ্ধি পাব, অত্যাধিক খৰচ হ'ব, অপব্যয় হ'ব, ধন টকা পইচাৰ তেওঁলোকৰ নাশ হ'ব, অদৰকাৰী কামত তেওঁলোকৰ টকা পইচা খৰচ হৈ থাকিব। গতিকে এইটো ভুলো আপোনালোকে কৰা অনুচিত। তাৰপিছৰ ভুলটো হৈছে, বহুতে কি কৰে, ৰাতিৰ সময়ছোৱাত নিজৰ নখ, দাড়ি বা চুলি কাটে। এইটো ভুলো বন্ধুসকল কৰিব নালাগে। বন্ধুসকল, ৰাতিৰ সময়ছোৱাত যদি আমি
এই ধৰণৰ কাম কৰোঁ, নখ কটা, দাড়ি কটা, চুলি কটা ইত্যাদিবিলাক কাম কৰোঁ, এইখিনিও বস্তুৱে কিন্তু আমাৰ জীৱনত প্ৰভাৱ পেলায়। যদি এই ভুলটো আপোনালোকে ৰাতিৰ সময়ছোৱাত কৰে তেন্তে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ সমস্যা তাৰ লগতে মানসিক সমস্যা আপোনাৰ জীৱনলৈ আহিব পাৰে। গতিকে আপোনালোকে ৰাতিৰ সময়ছোৱাত নখ কটা, চুলি কটা, দাড়ি কটা ইত্যাদিবিলাক কামৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিব। বন্ধুসকল, গতিকে আমি এইখিনি ভুল ৰাতিৰ সময়ছোৱাত কৰিব নালাগে। যদি আমি এইখিনি ভুল ৰাতিৰ সময়ছোৱাত কৰি থাকোঁ তেন্তে আমাৰ ঘৰলৈ দৰিদ্ৰতা, ধন টকা পইচাৰ লোকচান, শাৰীৰিক সমস্যা, মানসিক সমস্যা, পাৰিবাৰিক সমস্যা ইত্যাদিবিলাক সমস্যা আহিবলৈ লয়। আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি ৰাতিৰ সময়ছোৱাত এনে কি ভুল কৰিব নালাগে। আশা কৰিছোঁ আপোনালোকে এইখিনি নিয়ম পালন কৰিবলৈ যত্ন কৰিব। সকলো আমাৰ জীৱনত সৰু সৰু কিছুমান কথাই বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহুতে এইখিনি সাধাৰণ কথা বুলি গুৰুত্ব নিদিব পাৰে, কিন্তু যদি আপোনালোকে নিজৰ জীৱনত এইখিনি বিষয় এপ্লাই কৰি চায় নিশ্চয় ইয়াৰ পৰা আপোনালোকে পজিটিভ ইংগিত নিজে লাভ কৰিব। গতিকে বন্ধুসকল, আপোনালোকে পৰাপক্ষত এইখিনি ভুল ৰাতিৰ সময়ছোৱাত কৰাৰ পৰা বিৰত থাকিবলৈ যত্ন কৰা উচিত। আপোনাৰ ঘৰৰ মংগলৰ কাৰণে, আপোনাৰ স্বাস্থ্যৰ কাৰণে, ঘৰৰ সৰ্বাংগী উন্নতিৰ কাৰণে আপোনালোকে এইখিনি নিয়ম পালন কৰাটো অত্যন্ত জৰুৰী। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।